Hello everyone, welcome back to my YouTube channel. More video আপোনালোকক সকলোকে স্বাগতম জনাইছো কি খবৰ সকলোৰে ভালনে নতুন এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ আশা কৰো আপোনালোক ভালে আছে বৰ্তমান মোৰ খবৰ ভাল আৰু আপোনালোকে চালে মই ঘৰ হাৰি আছো আৰু বেটা বেটিক স্কুল পঠিয়াই দিলো খুৱাই বুৱাই হাজবেণ্ডো নিজৰ দোকান গল এতিয়া মই ঘৰৰ কাম বন কৰো প্ৰথমে আগপিনে হাৰি ললো দে আইফলে চক সোফা কাপোৰ ধুই থৈছো হুকালে এতিয়া জাস্ট নমাই থৈছো লগাম পিছত এতিয়া বিছনা উঠুৱাই নাই মই আঠুৱা চাঠুৱা হেনেকাই উলমি আছে অলপ সময় স্কুল পঠিয়াই মই এয়া বেটিৰ বাগিচাত অকমান মানে গছ গছনিৰ লগত মানে টাইম অকমান পাৰ কৰো ভাল লাগে ফুলত কেতিয়াবা পানী মাটি এসব দিও আকৌ মাটি টান হৈ গলে তাক খুচৰি দিও এসবে কৰি মেলি অলপ টাইম পাস কৰিলো কৰি মেলি আগপিনে হাৰি ললো এতিয়া যাও মই বিছনা ঝাৰি জুকাৰি পাৰিম আৰু এতিয়া অকলে মই ঘৰত কোনো নাই মায়ে আছে বাইতাত আগৰ ভিডিও দিছিলো সাগে বাইঘৰত গৈছিলো যে মায়ে থাকি গল আৰু এফালে চক লাইন নাই এসব কাপোৰ হুকান এক জায়গাত মানে গুটাই থৈছো জাপি মেতিয়া এফালে চক টস মাৰি দেখাইছো মই এলে লাইন নাই যে লাইন না থাকিলে আমাৰ গুটেই ঘৰ আন্ধাৰ হৈ থাকে মানে দিন ৰাতি সমানে লাইট জ্বলাব লাগে এনেকা আমাৰ ঘৰ মানখন আন্ধাৰ হৈ থাকে এফালে ডাইনিং ৰুম আলনাটো কাপোৰ জাজ লাগি আছে আকৰবাৰ পৰা আহিলে আপোনালোকে জানে কিমান কাপোৰ ওলাই এফালে চক বেটিয়ে এটো বনালে নিজৰ হাতেৰে কিবা কিবি এনে বনাই থাকে টাইম পাসও হয় অলপ শিকাও হয় আৰু মানে এসবত বহুত মন দিয়ে বেটিয়ে এতিয়া বলক মই পটাপট কাপোৰ জাপিলো আৰু ঝাৰি জুকাই বিছনা পাৰিলো আৰু অকলে আছো ভালো লগা নাই কিন্তু অকলে থাকিলে যে পটাপট কাম হৈ যায় কেলে যে দুজন মানুহ থাকিলে কি হয় অলপ বহি কিনে কথা পাতো ইটো হিটো কৰি টাইমটো পাৰ হৈ যায় কিন্তু অকলে থাকিলে পটাপট কাম হৈ যায় আইফলে সব গাৰু গিলা পৰ্দা গুটেখিনি পৰ্দাও হলাই দিলো মই আৰু কৰবা পা আহিলে যে নুধুলে ভালে নালাগে বেড কভাৰ এটো ৰুমৰ বেড কভাৰ হলাই দিছো মই এদিন আগতে হলালো আৰু মন গৈছিলো হেতু মই আপোনালোকক কৈছিলো ভিডিওত কম বুলি কিন্তু কোৱা নহল কেলে গৈছিলো মানে ভিন্তিয়ে দোৱা কৰাম কৈছিলে হেকাৰণে আমি গৈছিলো কিন্তু দোৱাটো নহল কেলে পূজা বতৰ চলি আছে নাই ভিন্তি অলপ ব্যস্ত হৈ গল হেকাৰণে মই গুছি আহিলো আকৌ যেতিয়া পূজা শেষ হ'ব তাৰ পিছত আকৌ মাতিবতে যাম বেছি দিন নাই তো হেকাৰণে মাইক থৈ আহিলো আকৌ যাম তেতিয়াহে মাইক লৈ আহিম এতিয়া বৰ্তমান মোৰ কাপোৰ জপা হৈয়ে গল এফালে চক বিছনা ঝাৰি জুকাৰি পাৰি দিলো আৰু ৰুম ক্লিন কৰি দিলো গুটেখিনি এফালে বেগ ইয়াতে থৈছো বক্সত ভৰোৱা নাই কেলে আকৌ যাব লাগিব আকৌ কোনে বাৰে বাৰে উলোৱা সমোৱা কৰি থাকিব এফালে হৈ গল আগপিনৰ বিছনা ঝাৰি জুকাৰি পাৰি দিলো আৰু এফালে চক গাৰু গিলা এটো ভিন্তিয়ে চিলাইছে এটো মুক দিলে চিলাই থৈছিলে বাইক কলে দি দিয়া বুলি লৈ আহিলো মই আজি গাৰুত মানে লগাইও দিলো আৰু এফালে চক এটো বিছনা ঝাৰি জুকাৰি পাৰি দিলো এতিয়া কুশন কভাৰ নলগাও এতিয়া পিছত লগাম প্ৰথমে এতিয়া যাও পাকঘৰৰ কাম বাকি আছে ডাইনিং ৰুমৰো কাম বাকি আছে আৰু এফালে চক সাইকেল আর বেটায় থাকিলে দিনটো সাইকেলটো চলায়ে থাকে বেটাৰ মানে শান্তি নাই বেটি এফালে চক বেটিয়ে দুপাট্টা পাৰি কিনে এইদৰে থৈছে আজিকালি বেটিৰ কৰিব মন যায় তাৰ পিছত এফালে চক এফালে কাপোৰ পাৰি থৈছে ভাল লাগিছে কিন্তু এইদৰে কাপোৰ পাৰি থৈছে কৈছে আমি কভাৰ চিলাই দিবা ব্ৰেঞ্চ হয় এখন এই চক সাইকেল থব জায়গা নাই এনে এইদৰে থোৱা হৈছে বাকি এফালৰ কাম হৈ গল এতিয়া যাও মই ডাইনিং ৰুমৰ কৰিম পাকঘৰ কৰিম আৰু কেনেকা লাগিছে কমেন্ট কৰি জনাব আজিকালি বেটিৰ মানে কৰিব মন যায় আজিকালি কয় আমি হুনকালে ৰুমটো ঠিক কৰাই দিয়া তো কলে তো নহব ন আৰু যোৱাকালি সানডে আছিলে পৰ্দাখিনি গুটেখিনি বেটিয়ে ধুলে দেই চেঞ্জ কৰিলো এতিয়া হকত পৰ্দা লগাই দিছো ঠাণ্ডা দিন আহিলে যেহেতু এতিয়া এই পৰ্দাটো খুলি দিম কালি খোলা হোৱা নাই এটো খুলি এটো লগাই দিম এতিয়া বলক
ডাইনিং ৰুমৰ অথনি লাইন নাছিলে, লাইন আহিলে এফালে চব কাপোৰৰ জাজ। আৰু এইটো জাপিলোঁ আপোনালোকে চালে, এইটো গডৰেজত থ'ম, এতিয়া নথওঁ, এইটো মানে আজৰি সময়ত থ'ম। প্ৰথমে যি ইম্পৰ্টেণ্ট কামখিনি আছে সেইখিনি কৰি লওঁ, ক্লিনিং ডাষ্টিং এইখিনি কৰি তাৰপিছত কাপোৰ চাপোৰ গডৰেজত য'ত য'ত মানে থওঁ তাত এৰেঞ্জ কৰি দিম। আৰু এফালে চব এইটো বেটাৰ প্ৰজেক্ট আছিলে, ৰ'ব দেখাইছোঁ। এইটো হাফেলি এক্সামত লাগিছিলে, এয়া হিন্দীৰ স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ ক খ গ। এইটো ৰিটাৰ্ণ ঘূৰাই দিলে, তাৰপিছত মই এটা বস্তু বনাইছোঁ চব, এনেই টাইম পাছ আৰু। কেনেকুৱা লাগিছে জনাব। বেটিয়ে এটা বনালে দেখালোৱে সেইটো আপোনালোকক। আৰু কিবা কিবি বনাম ভাবিছোঁ, কিন্তু মন নাযায় একো কৰিবলৈ। তেনেহ'লে বেছি কথা নাপাতি পটাপট কাম কৰোঁ। আৰু এটা বস্তু আপোনালোকক দেখাব মই পাহৰি গ'লোঁ। এইটো বেটাই পালে দেই চাৰ্টিফিকেট, হৈ গ'ল ভালেমান দিন হ'ল, কিন্তু মই ভিডিঅ' কৰাও নাছিলোঁ, কৰিলোঁ যদিও পাহৰি গ'লোঁ কিছুমান। এইফালে চোৱা, এইটো ডিব্ৰুগড় মিনি কমিটি আৰু 3rd হয় দেই। এইটো চাৰ্টিফিকেট পালে। হেৰি কি গজল বা জিকিৰ যিকোনো মানে ফাতেহা দু হাজদমত যে হয় কম্পিটিশ্যন, কুইজ কম্পিটিশ্যনো হয়। এইফালে চব কেনেকুৱা লাগিছে জনাব। কেনেকুৱা লাগিছে মানে কি, মোৰ বেটাই যে পালে 3rd হ'ল বাৰু, কিন্তু ভাল লাগিলে। কেলৈ ভাল লাগিলে যে যা হওক মানে তাৰ ভয়টো ভাঙিলে, ষ্টেজৰ ওপৰত উঠি কিনে মানে সি কিবা এটা ক'ব পৰা হৈছে, সেইকাৰণে বহুত বেছি ভাল লাগিলে। তাইৰ লগৰে সুধিছে ফাৰ্ষ্ট নহ'লি নেকি, মই ক'লোঁ ফাৰ্ষ্ট নহ'লেও ছেকেণ্ড নহ'লেও 3rdতো হ'ল, কিবা এটা তাৰমানে ধৰা সাহসটো হ'ল তাৰমানে। নহ'লে পটককৈ আমাকে কোনোবা যদি কয় ষ্টেজত উঠি কিনে কিবা ক'বলৈ, আমি নাৰ্ভাছ ফিল কৰিম। কিন্তু মোৰ বেটাৰ ভয়টো এনেকাই ভাঙিব। এতিয়া 3rd হৈছে, কেতিয়াবা হ'ব পাৰে ছেকেণ্ড হ'ব, কেতিয়াবা ফাৰ্ষ্ট হৈ যাব পাৰে। এনেকুৱা কৰি কৰিয়ে আগুৱাই যাব। আৰু আপোনালোকে দুৱা আশীৰ্বাদ কৰিব। এইটো ফাতেহা দু হাজদমৰ জোন ওলাইছিলে যে তেতিয়াই মানে মিলাদ হয় নাই, তেতিয়াই হয়। মই কিন্তু বহুত প্ৰাউড ফিল কৰিছোঁ। এইটো কৈছোঁ হাজবেণ্ডক, এইটো ফ্ৰেম কৰি দিব। এতিয়া বৰ্তমান ইয়াতে থৈ দিছোঁ। এতিয়া চক বহুত কথা পাতি ল'লোঁ, এতিয়া পটাপট কাম কৰোঁ। ডাইনিং ৰুমত আহি গ'লোঁ আৰু ডাইনিং ৰুমৰ ডাষ্টিং কৰি আছোঁ। আৰু কৰাৰ পিছত এতিয়া ঘৰ গোটেইখিনি এইফালৰ সাৰিম, আগপিনে সাৰিলোঁ, সেইটো চালে আপোনালোকে। সাৰি কিনে একেবাৰে ঘৰ মুচি ল'ম, গোটেই ঘৰৰ কাম বন মোৰ শেষ হৈ যাব। এতিয়া পাকঘৰ কৰা নাই দেই, কৰিম, কিন্তু গোটেইখিনি এইফালৰ ক্লিয়াৰ কৰি লওঁ। আৰু এইফালে চক এইটো বিস্কুটৰ হয় দেই, আৰু মই এইদৰে খাৰু আকৌ চশমা আছে, মানে ক্লিপ লাবাৰ এনেকুৱা এইদৰে ভৰাই মানে অৰ্গেনাইজ কৰি থৈছোঁ। এইদৰে থ'ব পাৰে, কেলৈ য'তে ত'তে পৰি থাকে, তাতছে ভাল এনেকুৱা ভৰাই থৈ দিয়ক, এক জেগাত থাকিব, বিচাৰিবও মানে নালাগে। কেলৈ যে ইয়াত ভৰাই থ'লে ক'তো নাযায়, পটককৈ ল'ব পৰা যায়। সেয়ে আৰু এইদৰে অৰ্গেনাইজ কৰি থ'লোঁ। এইফালে ডাইনিঙো মুচি লওঁ। এইফালে চব গোটেইখিনি হৈ গ'ল ডাষ্টিং ক্লিনিং। এতিয়া মই পাকঘৰত যাওঁ, কাপোৰ পিছতে একেবাৰে জাপি গোটেইখিনি কাম বন কৰি ইম্পৰ্টেণ্ট কামখিনি কৰিলোঁ। এতিয়া বাচন ধুব আছে, পাকঘৰ ক্লিনিং কৰিব আছে। মৰ্ণিঙৰ সময়ত পাকঘৰৰ অৱস্থা কেনেকুৱা চাওক আপোনালোকে। এতিয়া চাওক এইফালে গোটেইখিনি কাম হৈয়ে গ'ল, অকল পাকঘৰটো বাকী আছে। অকণমান কিবা খাব মন গ'ল, চট্টু আছিলে, চট্টু এতিয়া ঘুলি পানীত অকণমান তাত ক'লা নিমখ দি খাই চাব, বহুত ভাল হয়। গেছৰ প্ৰব্লেম কাৰণেও ভাল। এতিয়া মই এইটো খাই লওঁ আৰু এইটো খালে কি হয়, পেটটো ভৰি থাকে, ভোক নালাগে। আৰু চাহ খাব মন যায়, তাত মানে অকলে খাব মন নাযায়, কোনোবা লগত থাকিলে চাহ খাব মন যায়। সেইকাৰণে মই এই চট্টুৱে মানে পানীত ঘুলি খাই ল'লোঁ। এতিয়া চাওক এইফালে সাৰিব লৈছোঁ। পাকঘৰৰ কাম এতিয়া এৰি দিলোঁ, মই পিছতে কৰিম, একেবাৰে শেষত আৰু পাকঘৰৰ কাম কৰিম। সাৰি লওঁ প্ৰথমে। আৰু এইফালে চাওক চুলি ইমানে সৰিছে। এইটো বেটীৰ হয় দেই, এই স্কুল যোৱা সময়ত যে ফণিয়াইছিলে
বেটিৰ চুলি পৰি আছে গোটেইখিনি বুটলি মেলি পেলালোঁ আৰু চুলি মোৰো বহুত বেছি সৰিছে ক'ব নোৱাৰোঁ কেলে সৰি আছে আৰু মোৰ হাৰা চোৱক আপোনালোকে মই বহি থিয় হয় মানে চুকে কোণে মানে অলপো বাদ নাযায় মই ভালদৰে সাৰোঁ যেতিয়ালৈকে মই ভালদৰে নাসাৰোঁ বা বেটিয়ে সাৰি দিয়ে মানে মোক ভাল নালাগে মই নিজে সাৰি ভাল পাওঁ এইফালে চব বহি লৈছোঁ বহি কিনে চুকে কোণে সাৰি আছোঁ এইদৰে সাৰিলে কি মানে সদায় মানে ক্লিন হৈ থাকে কিছুমানে ধৰক মাজে মাজে সাৰি লয় সেনেকা মানে সাৰিলে কি হয় চুকে কোণে জাবৰ সোমাই থাকে জাবৰ সোমাই সোমাই বেছি হৈ যায় আৰু এইদৰে যদি সদায় সাৰিব সদায় ঘৰখন মানে ক্লিন হৈ থাকিব আৰু চুলি সৰাৰ কাৰণে এটা অইল অনাইছোঁ অনলাইন অনালোঁ দেই সেইটো মই প্ৰথমে ইউজ কৰি লওঁ যেতিয়া নেকি চুলি সৰা বন্ধ হ'ব তেতিয়া মই আপোনালোকক ক'ম মই কি অইল মানে ইউজ কৰি আছোঁ আৰু এটা কথা আপোনালোকৰ লগত মানে শ্বেয়াৰ কৰিছোঁ এতিয়া কাক নক'ম আপোনালোকে মোৰ ইউটিউব ফেমিলি হয় আপোনালোককে ক'ম যেতিয়া চাইকেল কিনি আনিলোঁ আমি তেতিয়া বেটিয়ে চলাই আছিলে দেই বেটিয়ে চলাই থাকোঁতে আমাৰ ঘৰৰ ওচৰৰে মানুহ নাম নকওঁ মই ঘৰৰ ওচৰৰ মাইকী মানুহ এজনী কৈছে কি বোলে ছোৱালী মানুহ চাইকেল চলায় নেকি ছোৱালী মানুহ চাইকেল নচলায় আপোনালোকে জনাবতো আজিকালি ছোৱালী মানুহ প্লেন চলাইছে কি কৰা নাই ছোৱালী আজিকালি মানে পিছ পৰি থকা নাই ল'ৰাৰ পৰা ছোৱালী আজিকালি মানে চব কৰিব পৰা হৈছে চব কৰেই নকৰাও নহয় কিন্তু মানুহজনী যে কৈছে ছোৱালী মানুহ চাইকেল চলায় নেকি তাইৰ নিজৰ ছোৱালীয়ে চাইকেল চলায় আনকি তাইৰ নিজৰ ছোৱালীক জিন্স পেণ্ট তাৰপিছত স্কাৰ্ট টপ বা স্পৰ্টিং এই চব পিন্ধায় সেইটো নিজৰ ছোৱালীক নাচায় মানে আচৰিত কথা মানুহ যে কথা কয় এই আগপিছ নাভাবে মানুহ যদি কৈ দিয়ে যে এতিয়া আপোনাৰ ছোৱালীও যদি এনেকুৱা কৰি আছে তেতিয়া কি মানে কিমান লাজ পাব কিন্তু মোৰ বেটিয়ে শুনিলে একো মাত নিদিলে মোক ক'লে মই মানে আপোনালোকক লগত শ্বেয়াৰ কৰি ঘৰৰ কাম বন হৈ গ'ল পাকঘৰ এইখিনি গোটেই ক্লিন কৰি দিলোঁ গেছ চেছ ক্লিন কৰি দিলোঁ এইফালে ভাত দালি আলু ভাজি এইফালে বেচিং গোটেইখিনি ক্লিন হৈ গ'ল এতিয়া বেটা বেটি আহি গ'ল ব'লক ৰ'বা গৈ আছোঁ আৰু মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব যদি নতুন কোনোবা চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই